গৰুচুৰ চামে আমি দিছপুৰ যামে ধৰ ধৰ গৰুচুৰ ধৰ গৰুচুৰ ধৰ 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 গৰুচুৰ ধৰ সামনে আমি দিছপুর সামনে আমি গৰুচুর সামনে আমি দিছপুর সামনে ধর 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 গৰুচুর ধর পেট খেৰ গৰুচুর খেৰ ধর ধর গৰুচুর ধর 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 গৰুচুর ধর আমি গৰুচুর সামনে ৰাস্তাত আমাৰ খোজ কঢ়াৰ অধিকাৰো আমাৰ গণতান্ত্ৰিক অধিকাৰ নাই নেকি? আমি মানে সাধাৰণ মানুহে ৰাস্তাটো খোজ কাঢ়িব নোৱাৰি। ৰাস্তাত খোজ কাঢ়িলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ব যে নহয় তোমালোকে ইয়াতো টেক্স দিব লাগিব, আৰু যদি ফুল টেক্স দিব লাগে তেতিয়াহ'লে আমি ফুল টেক্স দি হ'লেও আমি দিছপুৰলৈ যাম। মুঠতে আমি দিছপুৰ যাম আৰু দিছপুৰৰ পৰা আমি গৰুটো ধৰি আনিম, এইটো স্পষ্ট আৰু ইয়াৰ ইফাল সিফাল নাই। আমি দিছপুৰলৈ যাম আৰু গৰুটো ধৰি আনিম, এইটো ইফাল সিফাল নাই, এইটো স্পষ্ট কথা। আৰু আমাৰ যিহেতু ৰাজপথত সকলোৰে অধিকাৰ আছে, মন অধিকাৰ আছে। আমি এই ৰাস্তাত খোজকাঢ়ি পদযাত্ৰা কৰি পেলাই আমি স্পষ্ট কথা আমি বাৰম্বাৰ কৈছোঁ, আমি গৰুচুৰ ধৰি টানি চুচৰাই হ'লেও আমি গৰুচুৰ আমি গৰুচুৰ সামনে আমি দিছপুৰ সামনে আমি গৰুচুৰ সামনে ধৰ ধৰ গৰুচুৰ ধৰ পেট খেৰ গৰুচুৰ খেৰ ধৰ ধৰ অসমৰ সকলো নিবনুৱা যুৱক একত্ৰিত হৈ আৰু সকলো কৃষক বনুৱা একত্ৰিত হৈ আমি আজি আহিছোঁ। কাৰণ আপোনালোকে জানে যে আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য চৰকাৰখনে কাঢ়ি নিছে। আমাৰ গৰু, আমাৰ কৃষকসকলৰ ভাগৰ গৰু তেওঁলোকে চুৰ কৰিছে আৰু সেইকাৰণে আমি আজি দিছপুৰলৈকে ওলাইছোঁ যে বিধানসভাত আমাৰ যিসকল গৰু চুৰ ধৰা পৰিছে সেই গৰু চুৰবিলাকক আমি তাত বিচাৰি উলিয়াম আৰু দৰকাৰ পালে আমি চুচৰাই পেলাই তাৰ পৰা টানি আনিম। আপোনালোকে নিশ্চয়কৈ জানে যে গৰুসুঁতি প্ৰকল্পৰ নামত আমি এটা সময়ত ব্যাপক আচলতে গোটেই উৎপাত কৰা হৈছিল। সামগ্ৰিকভাৱে তেওঁলোকে দিছিল যে মানে বজাৰ আমাৰ পথাৰ আমাৰ টাইপৰ তেনেকুৱা এটা শ্লোগান দিছিল। কিন্তু এই শ্লোগানটো আচলতে শেষত গৈ পেলাই যে চৰকাৰী গৰু আমাৰ আৰু টকা পইচাও আমাৰ, লোনো আমাৰ, এনেকুৱা ধৰণৰ এটা কথা পৰিণত হ'ল। আপোনালোকে জানে যে ৫৬জনী গীৰ গাই তেওঁলোকে ৰাস্তাত নোহোৱা হ'ল। আচলতে এই গীৰ গাইবিলাক তেওঁলোকে হয় অনা নাছিল, নহয় আমাৰ সন্দেহ হৈছে তেওঁলোকে কোনোবা এই গৰু মাংস বিক্ৰী কৰা ঠাইতো তেওঁলোক হয়তো এইবিলাক বিক্ৰী কৰি দিব পাৰে মনে মনে। গতিকে এনেকুৱা কিছুমান কামো এওঁলোক কিমান তললৈ যাব পাৰে তেওঁলোকে তেনেকুৱা কামো কৰিছে বুলি আমাৰ সন্দেহ হয়। আৰু দ্বিতীয়তে আপোনালোকে চাওক, যিখিনি সময়ত আমাৰ সাধাৰণ আই মাতৃসকলক তেওঁলোকে ১২৫০ টকাৰ টোপটো সন্মুখত দেখুৱাই তেওঁলোকক দৌৰাই ফুৰিছে। গছ এজোপা ৰুবলৈ দি পেলাই গছজোপাৰ লগত ফটো উঠি পেলাই তেওঁলোকক আচলতে কি হয় ১০,০০০ টকাৰ টোপ দি পেলাই তেওঁলোকক মাহৰ পাছত মাহত তেওঁলোকৰ যিবিলাক দলীয় সভা সেইবিলাকত দৌৰাই ফুৰিছে। অথচ তেওঁলোকে নিজৰ ঘৈণীয়েকৰ নামত কি কৰিছে ৫০ লাখ টকাৰ সাহায্য লোন লৈছে। এই ৫০ লাখ টকা যদি ৰাজ সাহায্য পাবলগীয়া হয় তেতিয়াহ'লে এগৰাকী আই মাতৃ যদি তেওঁ গোটেই জীৱন কালত পাবলগীয়া হয় তেতিয়াহ'লে ৩৩৩ বছৰ জীয়াই থাকিব। আপোনালোকে ভাবি চাওক, আমাৰ আইসকলে প্ৰায় ১২৫০ টকা, তেওঁলোকে প্ৰায় ৫০ লাখ টকা। আমাৰ ল'ৰাবিলাকক মুখ্যমন্ত্ৰীয়ে কৈছে যে ২ লাখ টকা দিম, তোমালোকে ২ লাখ টকা উদ্যোগপতি হোৱা। আৰু ইফালে তেওঁলোকে কি কৰিছে, জয়ন্ত মল্ল বৰুৱাৰ ঘৈণীয়েকক কি দিছে ৫০ লাখ টকা। কি কাৰণে দিছে? যে মন্ত্ৰীত্ব যোৱাৰ পাছত কেনেকে চলিবা আই, এনেকুৱা কথা হ'ল। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ মানে তেওঁ ভাগিনীয়েকসকলৰ প্ৰতি চিন্তা নাই, নিবনুৱাসকলৰ প্ৰতি চিন্তা নাই, কিন্তু মন্ত্ৰিত্ব গ'লে তেওঁ নন্দী বিংগী কিন্তু কেনেকে চলিব সেইটোক লৈ পেলাই তেওঁৰ কোটিপতি, তেওঁলোকৰ কোটিপতি তেওঁলোকৰ যি সংসাৰ সেয়া কেনেকে চলিব তাক লৈহে মুখ্যমন্ত্ৰী আচলতে সম্পূৰ্ণ ব্যস্ত। গতিকে এই কথাই কথা হ'ব নোৱাৰে। আমি সম্পূৰ্ণৰূপে সকলো আমি ওলাই আহিছোঁ, আমি দিছপুৰলৈকে যাত্ৰা কৰিম, আমি গৰু চুৰ ধৰিম আৰু উলিয়াই আনিম, এইটো একদম নিশ্চিত কথা। আৰু এই প্ৰতিবাদ আৰু এই যি যাত্ৰা, এই যাত্ৰা আমাৰ চলি থাকিব।